আজি আমি পঢ়িম সোশ্যাল স্টাডিজৰ ইউনিট নাম্বাৰ 4 ক্লথছ। আমি ক্লথছ ইউনিট পঢ়িম। ইউনিটৰ নাম কি? ক্লথছ। লুক এট দ্য ক্লথছ ইউ আৰ ওয়েৰিং। কি কৈছে? তুমি যিটো ক্লথছ পিন্ধি আছা, তুমি যিটো কাপোৰ পিন্ধি আছা সেইটো চাব দিছে। লুক এৰাউণ্ড ইউ, তোমাৰ চাৰিওফালে চোৱা। Are your classmates wearing the same clothes as you? তাৰমানে কি কৈছে? তুমি যিটো কাপোৰ পিন্ধিছা সেইটো কাপোৰে সবে পিন্ধি আছে নেকি? সেম ইউনিফৰ্ম পিন্ধি আছে নেকি সেইটো সুধিছে। Yes, you all are wearing a dress called school uniform. তুমি স্কুলত যিবিলাক কাপোৰ পিন্ধা সেইবিলাকক কি বুলি কোৱা হয়? সেইবিলাকক স্কুল ইউনিফৰ্ম বুলি কোৱা হয়। Early men didn't wear clothes. আগৰ মানুহে তাৰমানে যিবিলাক আগৰ মানুহ আছিল, বহুত আগৰ, যেতিয়া মানুহ বুজি পোৱা নাছিল, স্কুল নাছিল, একো নাছিল, তেতিয়া মানুহে কাপোৰ পিন্ধা নাছিল। ঠিক আছে? Early men didn't wear clothes. তেওঁলোকে কাপোৰ পিন্ধা নাছিল। They covered their bodies with leaves. তেওঁলোকে কি কৰিছিল? গছৰ পাতেদি বডি ঢাকি ৰাখিছিল। কাপোৰৰ নিচিনাকে বনাই কেনে গছৰ পাতেদি পিন্ধিছিল। Of the trees, গছৰ পাত পিন্ধিছিল। ঠিক আছে? They also used skin of dead animals. আৰু তাৰপিছত আৰু কি কৰিছিল? জন্তু যে মৰি যায়, যেনেকুৱা ছাগলী, গৰু, এইবিলাক যে মৰি যায়, সেইবিলাকৰ স্কিন যে আছে, চামৰা যে আছে, সেই চামৰা উঠাই কেনে সেই চামৰা দি বডি কভাৰ কৰিছিল। তেওঁলোকৰ বডি কভাৰ কৰি ৰাখিছিল কাপোৰৰ নিচিনাকে। Need to wear clothes. আমি কিয় কাপোৰ পিন্ধিব লাগে সেইটো আমি ইয়াতে চাম। কিয় কাপোৰ পিন্ধিব লাগে? Today we wear clothes to cover our body. আমি কি কৰো? এতিয়া বৰ্তমান দিনত আমি কি কৰো? কাপোৰ পিন্ধো আমাৰ বডি কভাৰ কৰিব ৰাখিবলৈ। Clothes protect us from heat. Clothes কি কৰে? আমাক হিটৰ পৰা প্ৰটেক্ট কৰে, কোল্ড ঠাণ্ডাৰ পৰা প্ৰটেক্ট কৰে, ডাষ্ট ধূলাৰ পৰা প্ৰটেক্ট কৰে, and insects. Insects মানে এই বিভিন্ন ধৰণৰ যিবিলাক মধুমাখি কিবা কিবি আছে, তোমাৰ ইনসেক্ট আছে, সেইবিলাকৰ পৰা ৰক্ষা কৰে। নহলে সেইবিলাকে কি কৰিব পাৰে? আমাক কাটিব পাৰে, কামুৰিব পাৰে। They protect us from wind and rain. কাপোৰে আৰু কি কৰে? আমাক বতাহৰ পৰা, wind মানে বতাহ, windৰ পৰা আৰু rainৰ পৰা, rain মানে বৰষুণৰ পৰাও ৰক্ষা কৰে। Clothes make us look smart. Clothes আমাক কি কৰে? আমি যেতিয়া ভাল কাপোৰ পিন্ধো, একদম নতুন কাপোৰ পিন্ধো, তেতিয়া আমি স্মাৰ্ট দেখা পাওঁ। We wear different kind of clothes in different season. আমি different seasonত আমি different কাপোৰ পিন্ধো। season এনেকুৱা, যেনেকুৱা গৰমৰ দিন, ঠাণ্ডাৰ দিন, সেইবিলাক season বুলি কয়। ঠিক আছে? summer, winter, সেইবিলাক আমি আগত পঢ়িম। সেইবিলাক কি কি season আছে সেইবিলাক আমি আগত পঢ়িম। Cotton clothes in summer. ঠিক আছে? আমি গৰমৰ দিনত, summer মানে গৰমৰ দিন, গৰমৰ দিনত আমি কি কৰো? কটনৰ কাপোৰ পিন্ধো। It is hot in summer season. আমি গৰমৰ দিনত বহুত গৰম লাগে। We wear clothes made of cotton. আমি কটনে দি যিবিলাক কাপোৰ বনোৱা হয় সেইবিলাক আমি কাপোৰ পিন্ধো। কটন কেনেকুৱা চিনি পোৱা? মই দেখাই আছো। যিবিলাক কটন, এইবিলাক গছত ধৰে, এইবিলাকৰ পৰা এনেকুৱা লৈ কেনে তাৰপিছত মেচিনত দি কেনে সেইবিলাকৰ পৰা সূতা বনাই, সূতাৰ পৰা তাৰপিছত কাপোৰ বনাই, এইবিলাক কটন। এইবিলাক We wear clothes made of cotton. আমি কটনে দি বনোৱা কাপোৰ পিন্ধো। Cotton clothes keep us cool. Cotton cloth পিন্ধিলে আমাৰ কি লাগে? গৰমৰ দিনতো ঠাণ্ডা ফিল হয়, ইমান গৰম নালাগে। We get cotton from cotton plants. এই যে দেখালো যে তোমাক, সেইবিলাক হল cotton plants. Farmers grow cotton plants in their fields. ফাৰ্মাৰ বিলাকে কি কৰে? তাৰমানে খেতিয়ক বিলাকে কটন কি কৰে? এই কটন ৰুৱে খেতিত, আৰু সেইবিলাক কটন হয়। Cotton is picked up from cotton plants. Cotton কৰ পৰা pick up কৰে? সেইবিলাক লয় যে cotton plants ৰ পৰা লয়। It is spun into yarn. ঠিক আছে? আৰু সেইবিলাকক সূতালৈ পৰিৱৰ্তন কৰা হয়। Woolen clothes in winter. আৰু আমি ঠাণ্ডাৰ দিনত কি কৰো? উইন্টাৰ মানে কি? ঠাণ্ডাৰ দিন। ঠাণ্ডা যেতিয়া ঠাণ্ডা পৰে, বহুত ঠাণ্ডা হয়, তেতিয়া সেইটো উইন্টাৰ বুলি কয়।
আমি কি কৰো উলেন কাপোৰ পিন্ধো উলেন মানে গৰমৰ কাপোৰ পিন্ধো উলৰ কাপোৰ পিন্ধো it is cold in winter season ঠাণ্ডাৰ দিনত বহুত ঠাণ্ডা হয় we wear clothes made of wool আমি উলেদি বনোৱা কাপোৰ পিন্ধো woolen clothes keep us warm উলেন কাপোৰ পিন্ধিলে কি হয় আমাৰ বডি গৰম হৈ থাকে we get wool from sheep আমি wool কৰ পৰা পাও sheepৰ পৰা পাও ঠিক আছে sheep has soft and thick hair ঠিক আছে চাই লও woolen sheep পিকচাৰ ইয়াতে সাৰ্চ কৰি আছো তেতিয়া আহি যাব এই যে শিপৰ গাত যিবিলাক তোমাৰি থাকে এই নুম থাকে যে চুলি যে থাকে হেয়াৰ থাকে যে এবিলাক হেয়াৰৰ পৰা এবিলাক হেয়াৰ কাটি দিয়ে কাটি কেনে হেবিলাকৰ পৰা উলেন ক্লথছ বনায় ইয়াতে ভালকে দিয়া নাই ফটো দিয়া নাই ইয়াতে ঠিক আছে woolen clothes keep us warm আমাক woolen cloth কি কৰে গৰম কৰি ৰাখে we get wool from sheep sheep has soft and thick hair ঠিক আছে sheepৰ কেনেকুৱা থাকে soft নৰম আৰু thick মানে মোটা মোটা চুলি থাকে the hair is cut cleaned and spun into wool ঠিক আছে সেই হেয়াৰ কি কৰে কাটি দিয়ে ক্লিন কৰে সাফা কৰে আৰু হেতু wool বনাই দিয়ে হেতুৰ পৰা people knit different clothes from wool ঠিক আছে মানুহে কি কৰে হেতু এই উলৰ বিভিন্ন ধৰণৰ কাপোৰ পিন্ধে cotton is the most popular fabric and best selling fabric in the world তাৰমানে কি কটন যে আছে কটনৰ কাপোৰ যে আছে সবতকে ভাল কাপোৰ বুলি কৈছে আৰু এটো পুরা দুনিয়াত সবতকে বেশি মানুহে কিনে বেচা কিনি হয় এটো হল পুলওভাৰ কি কয় এটো মাথাৰ ওপৰত দিয়ে হেড দিয়ে এটো এই কাৰণে পুলওভাৰ কয় এটো কেতিয়া চলাই বাইক চলাওতে এটো চলায় ঠিক আছে বাইক চলাওতে চলায় আৰু এনে ঠাণ্ডাৰ দিনতই কৰে যে যাতে কানতো যাতে ঠাণ্ডা না লাগে এটো জ্যাকেট এটো ওভারকোট এটো একদম পিন্ধিলে তোমার একদম ভৰি চৰি ঢাকি যাব একদম আৰু এটো মাফলাৰ এটো তো চিনিয়ে পোৱা তাৰপিছত ইয়াতে ফান ফ্যাক্ট দিছে আৰু এটা চাও কি খাদি যে হ্যান্ডমেড ক্লথ খাদি কাপোৰৰ যিবিলাক আছে খাদি কাপোৰ আছে হেতু হ্যান্ডমেড ক্লথ তাৰমানে হাতেদি বনায় to make this cloth the material cotton or silk threads are spun on spinning wheels called sarkhat কি কৰে ব্ল্যাক কটনৰ পৰা মই দেখাই আছো এটো হল সারখা ঠিক আছে এইফালে দি হুতা দি কেনে এটো ঘুরাই যে মহাত্মা গান্ধী আমার আছিল যে ইন্ডিয়াৰ যে বাপু বুলি যে কয় তো এটো এই যে বনাই আছে যে কটনৰ পৰা বনাই আছে কাপোৰ বনাই আছে সারখাত এটো তোমাৰ এই হ্যান্ডমেড কাপোৰ বনাই আছে হুতাৰ পৰা তাৰ পিছত কাপোৰ বনাব এটো সারখা বুলি কয় এটো সারখা বুলি কয় ঠিক আছে আর ইন্ডিয়াৰ ঝাণ্ডা যদি দেখা তেনেহলে এটো সারখা দেখা পোৱা যায় এইটো সো এইটো সরকারে যে হেতু গুল মাজর গুল যে হেতু সরকার হেতু এটো এই যে এটো ঠিক আছে এটো ঘুরাই তারপর হুতা বানায় হুতার পৰা তাৰপিছত কাপোৰ বনায় clothes in the rainy season আমি rainy মানে বৰষুণৰ দিনত কেনেকুৱা কাপোৰ পিন্ধো এটো in rainy season when it rains in rainy season যেতিয়া বৰষুণ আহে we wear raincoat আমি কি কৰো raincoat পিন্ধো raincoat protect us from rain raincoat কি কৰে আমাক বৰষুণৰ পৰা বচায় we also use umbrella when we go out in rain আমি যেতিয়া বৰষুণত বাহিৰত যাওঁতে কি কৰো
আমব্রেলা লইয়া যাও ঠিক আছে এই যে এটা আমব্রেলা ছাতি রেইনকোট ইজ মেড আওয়ার রাবার রেইনকোট ইজ মেড অফ রাবার রেইনকোট যে বনাই এটো কি দি বনোৱা হয় রাবারে দি বনোৱা হয় ঠিক আছে we get rubber from the rubber tree আমি রাবার কোৰ পৰা পাও রাবার ট্ৰিৰ পৰা পাও রাবাৰৰ গছ আছে গছৰ যিবিলাক আঠা আঠা যেই হয় এইবিলাকৰ পৰা আঠাৰ পৰা রাবার বনাই রাবাৰৰ পৰা তাৰ পিছত ৰেইনকোট বনাই we wear colorful clothes on birthday festival and weddings আমি কি কৰো কালারফুল ক্লথ পিন্ধো কেতিয়া পিন্ধো বাৰ্থডে কাৰোবাৰ যদি বাৰ্থডে হয় তেনেহলে ধুনিয়া একদম কালারফুল ড্ৰেছ পিন্ধো ফেস্টিভেল হলে যেনেকুৱা ঈদ পূজা হেবিলাকতো কালারফুল ফেস্টিভেল পিন্ধো কাপোৰ পিন্ধো নতুন আৰু কাৰোবাৰ বিয়া হলে বিয়াতো যেতিয়া যাও তেতিয়া আমি কালারফুল কাপোৰ চাপোৰ পিন্ধি যাও ধুনিয়া some people wear the same kind of clothes daily কিছুমান মানুহে ডেইলি সদায় হেবিলাক কাপোৰ পিন্ধে বিভিন্ন ধৰণৰ কালাৰৰ একদম চমক ধমক এনেকুৱা কাপোৰ পিন্ধে that is their uniform ঠিক আছে হেতু তেওলোকৰ ইউনিফর্ম we also wear school uniform in the school আমি স্কুলত স্কুল ইউনিফর্ম পিন্ধো কিছুমান আছে ট্ৰেডিশনাল ক্লথ কোন বিলাক পাই হেবিলাক আমি চাম এতিয়া people wear special clothes কিছুমান মানুহে কিছুমান স্পেশাল ক্লথ পিন্ধে these clothes are worn in the region where they live ঠিক আছে এবিলাক কাপোৰ ক'ত পিন্ধে যত লোকে বসবাস কৰে তাতে হেবিলাক কাপোৰ পিন্ধে they are called traditional clothes এবিলাকক traditional cloth বুলি কোৱা হয় ঠিক আছে people in different parts of India wear different traditional clothes ঠিক আছে আমাৰ অসমত traditional cloth কি Assam traditional clothes যদি ইয়াতে যদি কৰা তেনেহলে কি আহিব আমাৰ মেখেলা চাদৰ আহিব এই যে বিলাক এটো মেখেলা চাদৰ এটো আমাৰ অসমৰ ট্ৰেডিশনাল এটো অসমৰ ট্ৰেডিশনাল ঠিক আছে যত আমি ইয়াতে যদি বেলেগ জায়গাৰ যদি মাৰো যেনেকুৱা পাঞ্জাব যদি মাৰো পাঞ্জাবৰ ট্ৰেডিশনাল ক্লথস কি তাহলে এই যে এনেকুৱা কাপোৰ এই যে এটো যে পিন্ধিছে এটো পাঞ্জাবৰ ট্ৰেডিশনাল ক্লথস ঠিক আছে এই যে বিলাক পাঞ্জাবৰ ট্ৰেডিশনাল ক্লথ এনেকুৱা পাঞ্জাবী মানুহে এনেকুৱা কাপোৰ পিন্ধে ছোৱালী মানুহে এনেকুৱা আৰু লৰা মানুহে এনেকুৱা কাপোৰ পিন্ধে ঠিক আছে এটো ডিফাৰেন্ট জাগাৰ ডিফাৰেন্ট কাপোৰ হেবিলাকক ট্ৰেডিশনাল ক্লথস বুলি কোৱা হয় this man is going to office এই মানুহজন আছে এটো অফিসত যাই আছে look at his dress write down what this dress is called ঠিক আছে এই ড্রেসটো কি বুলি কোৱা হয় হেটো রাইট ডাউন কৰিব দিছে কি পিন্ধিছে এটো শার্ট পিন্ধিছে জ্যাকেট কোট পিন্ধিছে আৰু প্যান্ট পিন্ধিছে আৰু শুজ পিন্ধিছে অফিস ড্রেস পিন্ধিছে ঠিক আছে ফর্মাল অফিস ড্রেস এটো words in use yarn thread of making clothes ঠিক আছে yarn কাক বুলি কয় আমি চাও ইয়াতে yarnৰ পিকচাৰ আহে নেকি এই যে বিলাক yarn এইবিলাক সুতা বনাইছে তোমাৰ এই যে কটনৰ পৰা বিলাক ঘুৰাই বিলাক সুতা বনাইছে এইবিলাক ঠিক আছে এইবিলাক yarn হয় synthetic man made synthetic মানে কি man made হাতে দি বনোৱা যিবিলাক এইবিলাক synthetic fiber a thread little things ঠিক আছে মানে কি যে বনাই থ্রেড মানে কি একদম হৰু পাতলা সুতা হেবিলাক বনাই মোটা সুতা বনাই হেবিলাকৰ পৰা তাৰ পিছত কাপোৰ বনাই হেবিলাকক ফাইবাৰ বুলি কয় হেবিলাকক একদম হাতে দি ধৰা যায় হৰু একদম চকুতি অলপ দেখা যায় ইউনিফর্ম special clothes that people wear according to their job মানে special cloth people wear according to their job মানে এটা ডক্টৰৰ ইউনিফর্ম বেলেগ পুলিশৰ ইউনিফর্ম বেলেগ মই ইয়াতে দেখাই আছো ইউনিফর্ম যদি ইয়াতে যদি লিখো তেনেহলে সবৰ ইউনিফর্ম বেলেগ স্কুলৰ ইউনিফর্ম বেলেগ এসৱাই যে স্কুলৰ ইউনিফর্ম এনেকুৱা ঠিক আছে পুলিশৰ ইউনিফর্ম কেনেকুৱা পুলিশ ইউনিফর্ম বেলেগ এই যেনেকুৱা পুলিশৰ ইউনিফর্ম এইবিলাক বিভিন্ন কান্ট্রিত বিভিন্ন জায়গাত এনেকুৱা পুলিশৰ ইউনিফর্ম আমাৰ ইন্ডিয়াৰ পুলিশৰ ইউনিফর্ম এই যেটো এইটো এনেকুৱা ঠিক আছে তাৰপিছত ধৰা তুমি ডক্টৰৰ ইউনিফর্ম যদি চোৱা ডক্টৰ ইউনিফর্ম
ডক্টৰে কি পিন্ধে ওপৰত বগা হোৱাইট কোট পিন্ধে এনেকুৱা আৰু নাৰ্ছৰ এইটো নাৰ্ছৰ ইউনিফৰ্ম এনেকুৱা থাকে এনেকুৱা নাৰ্ছৰ ইউনিফৰ্ম থাকে এইটো ডক্টৰ এইটো নাৰ্ছৰ ইউনিফৰ্ম এইটো নাৰ্ছ এনেকুৱা থাকে ঠিক আছে এইবিলাক পোষ্টমেনৰ ইউনিফৰ্ম বেলেগ ফায়াৰ ব্ৰিগেডত কাম কৰা মানুহৰ ইউনিফৰ্ম বেলেগ সব বেলেগ বেলেগ লেটস ৰিকল আমি এতিয়া কি পঢ়িলো তেতিয়া আমি শৰ্টকে ইয়াতে আকৌ পঢ়িম কটন ক্লথস কিপ আস কুল হয় আমি পঢ়িছো পৰত কটন ক্লথস কিপ আস কুল উলেন ক্লথস কিপ আস ওয়ার্ম উলেন ক্লথে কি করে আমাক গরম রাখে we get wool from sheep আমি sheepৰ পৰা wool পাও ঠিক আছে এতিয়া আমি ইয়াতে ঠিক কৰিব লাগিব যেটো কারেক্ট হেতু clothes protect us from clothes আমাক কি কৰে dust heat ডাস্টৰ পৰা ৰক্ষা কৰে হিটৰ পৰা ৰক্ষা কৰে আৰু ইয়াতে কি লিখিছে both of this এটো আমি ঠিক কৰিব লাগিব তাৰমানে ইটো ৰাইট হয় এও ৰাইট হয় বিও ৰাইট হয় সেই কাৰণে ইয়াতে both of this লিখিছে তাৰমানে এই দুইটা শুদ্ধ তাৰমানে এটো লিখিছে সেই কাৰণে এটো ঠিক কৰিছো তাৰমানে এটো ৰাইট এটো ৰাইট দুইটা লিখিছে ইয়াতে যে দুইটা শুদ্ধ সেই কাৰণে এটো আমি ঠিক কৰিছো dash clothes keep us warm ক্লথে আমাক ওয়ার্ম করে কটন উলেন না সিল্ক উলেন ক্লথে আমাক ওয়ার্ম করে ঠিক আছে which one of the following do we get from the animal আমি এনিমেলৰ পৰা কি পাও wool cotton jute আমি কি পাও wool পাও ঠিক আছে কাৰণে উলেন ক্লথ হয় choose and tick the correct word ইয়াতে যেটো কারেক্ট হয় হেতু ঠিক কৰিব দিছে we wear clothes to cover our body we wear clothes ঠিক আছে skin নহয় skin wool wrong cotton clothes keep us cool cotton cloth কি করে আমাক কুল কৰি ৰাখে আৰু woolen cloth warm কৰে সেই কাৰণে এটো warm to wrong it is cold in cold কেতিয়া হয় সামাৰত না উইন্টাৰত হয় উইন্টাৰত সদায় cold হয় সামার নহয় সামার wrong answer we use umbrella coat when we go out in rain আমি রেইনত যেতিয়া যাও তেতিয়া আমি কি ইউজ কৰো umbrella ইউজ কৰো নহলে আমি ভিজি যাম কোট ইউজ না কৰো we get wood rubber from the rubber tree এর পৰা কি পাও আমি রাবার পাও ঠিক আছে এতিয়া fill in the blanks দিছে আমি এবিলাক চাম প্লট এবিলাক কৰি ইয়াতে fill in the blanks কৰিব লাগিব চাও early humans didn't wear early humans যিবিলাক আছিল তাৰমানে আগৰ যিবিলাক মানুহ আছিল হেবিলাকে কি পিন্ধা নাই clothes পিন্ধা নাই cloth পিন্ধা নাই এটো হৈ গল আমাৰ cloth তো হৈ গল তাৰপিছত চাও clothes make our body কি কৰে clothes make our looks smart clothes হৈ গল smart হৈ গল এতিয়া hair uniform আৰু cotton হৈ গল farmers grow cotton plants in their field ঠিক আছে sheep has soft and thick কি আছে hair এবিলাকৰ পৰা উল বনাই ঠিক আছে we also wear school uniform in the school হৈ গল এইখিনি এতিয়া আমি তলত চাও answer the following question এতিয়া question আছে ইয়াতে answer লিখিব লাগিব why do we need clothes আমাক কাপোৰ কিয় লাগে হেতু সুধিছে ঠিক আছে clothes কি কৰে চাও কি কৰে cloth protect us from
আমি লিখিব লাগিব cloths protect us from heat, cold, rain, dust and insects. ঠিক আছে, এটা লিখি লবা answer. Which cloth do we wear in summer season? Summer season মানে গরমের দিনত আমি কি কাপড় পিন্ধো? Answer. We wear cotton clothes in summer. ঠিক আছে, why do we wear woolen clothes in the winter? আমি woolen cloth winterত কিয় পিন্ধো, ঠাণ্ডাৰ দিনত কিয় পিন্ধো? আমি আনসার কি লিখিব লাগিব? woolen cloth keep our body কি করে, warm করে, warm মানে গরম। cloth keeps our body keeps হবো করে রাখে, keeps our body warm. From where do we get wool? wool আমি কোর পৰা পাও? We get wool from sheep. ঠিক আছে, আমি wool কোর পৰা পাও? sheepৰ পৰা পাও। What is uniform? uniform কাক বুলি কয় হেতু সুধিছে, uniform কাক বুলি কয়? Special clothes that people wear according to their job. Special clothes that people wear according to their jobs is called uniform. ঠিক আছে, আকাশ লিভিং এ কোল্ড প্লেস, আকাশ কি করে, ঠান্ডা জায়গা থাকে। which clothes must he be wearing? কোনটো কাপোৰ পিন্ধিব লাগিব? woolen কাপোৰ পিন্ধিব লাগিব। ঠিক আছে, চাও এইটো কি দিছে, এইটো আমি চাও। find the names of 5 different types of fiber in the given word grid. তাৰমানে কি হৈছে ইয়াতে, ইয়াৰ পৰা 5টা তোমার ডিফারেন্ট ফাইবাৰৰ নাম ওলাব দিছে, ফাইবার গ্রেডৰ নাম ওলাব দিছে। সো আমি পারো নাকি? এটা হল উল, ফার্স্ট আমি কি পালো, উল, WOO উল। তাৰপিছত আৰু এটা চাও, আৰু কি আছে, কিবা আছে নেকি? আৰু এটা হল NYLON, নাইলন, NYLON, নাইলন। চাও আৰু কিবা, আৰু এটা পালো সিল্ক।
SILK silk এইটো এটা পালো চাও আৰু এই ইয়াতে এটা পাইছো কটন এইটো এটা পালো কটন এটা করে হচ্ছে 5 ডিফারেন্ট 1 2 3 4 হয়ে গেল আমার চাও আৰু কিবা আছে নেকি এইটো এটা রেয়ন রেয়ন এইটো এটা ঠিক আছে এইকেইটা হৈ গল এইটোৱে আছিল আমাৰ সোশিয়াল স্টাডিজৰ ইউনিট 4 ক্লথস